হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু এই চাগতে সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু এয়া মা আৰু মই অকণমান ওলাই আহিছোঁ বজাৰলৈ বুলি। বিহু বুলি কিবা কিবি অকণমান বজাৰ কৰিব লগাও আছে আৰু লগতে কাপোৰৰ দোকানলৈ আহিলোঁ। আৰু এয়া গধূলি সময়ত ভণ্টিয়ে তেলপিঠা বনালে আৰু খাবলৈ বহুত সোৱাদ হৈছিল। লগতে তাই ধুনীয়াকৈ এয়া এখন কাঁহীত সাজিও লৈছে। যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে মই তলত এটি লিংক দি দিম, তাত গৈ চাব পাৰিব ফুল ৰেচিপিটো। আৰু এয়া বহাগ বিহুৰ উৰুকাৰ দিনাখন হয়, তাৰ কাৰণে অকণমান যা যোগাৰ কৰিব লৈছোঁ। এয়া পিঁয়াজ আৰু বিলাহীখিনি মই কাটি আছোঁ। এয়া আৰু লগতে এতিয়া আলু কাটি লৈছোঁ মাংসত দিবৰ কাৰণে। আৰু এয়া কাটি লোৱা হৈ গ'ল। মই এতিয়া এইখিনি মিক্সাৰ গ্ৰাইণ্ডত পেষ্ট বনাই দিম। আৰু এয়া মই পেষ্ট কৰি লৈ ল'লোঁ। আৰু লগতে বাসমতি মই ৰাইচ লৈছোঁ আজিৰ মাংসৰ লগত খাবলৈ। আৰু এইটো ৰাইচ খাবলৈ বহুত সোৱাদ হয় মাংসৰ লগত। এয়া মই ৰাইচখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু এই আনপিনে ভণ্টিয়ে মাংসখিনি বনাই আছে। এয়া যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে মই তলত আকৌ এটি লিংক দি দিম, তেতিয়া আপোনালোকে ৰেচিপিটো চাব পাৰিব, চিকেন ৰেচিপিটো। আৰু মই ওচৰৰ পৰা গোটেই থালিখন এবাৰ দেখুৱাই দিছোঁ। আজিৰ থালিখনত আছে চিকেন কাৰী, চালাড, নেমু টেঙা আৰু জলকীয়া। আৰু আজি শুকান পিঠা বনাম বুলি ভাবিছোঁ বিহু বুলি, তাৰ কাৰণে এয়া নাৰিকলখিনি ৰুকি লৈছোঁ। আৰু মায়ে ধুনীয়াকৈ গুৰখিনি কাটিব লৈছে। চেনিৰ সলনি গুৰ দি এইবিধ পিঠা বনালে বহুত ভাল পাওঁ। আৰু এয়া মায়ে গুৰখিনি যাতে নাৰিকলৰ লগত ধুনীয়াকৈ মিহলি হৈ যায় তাৰ কাৰণে আগতীয়াকৈ সানি লৈছে। এয়া আৰু এয়া মিহলি কৰা হৈ গ'ল মাৰ। আৰু এয়া হৈছে পিঠাগুড়িখিনি। আৰু এয়া মই পুৰিখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। অকণমান কাঢ়াকৈ ভাজিছোঁ যাতে পানীটো নোহোৱা হৈ যায়। আৰু এয়া মায়ে পিঠা বনাব লৈছে। আৰু এয়া পিঠা বনোৱা হৈ গ'ল। আৰু লগতে যিখিনি পুৰ ৰৈ গৈছিল সেইখিনিৰে লাড়ু বনাইছোঁ। আৰু নাৰিকলৰ আৰু গুৰ দি লাড়ুটো বনালেও খাই বহুত ভাল লাগে। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই।